হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আজিৰ ভিডিঅ'টোত মই যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে ইউপিএছ অপশ্যনটো বাছনি কৰি লয় আৰু তেখেতে যদি চাকৰিকাল 10 বছৰ 15 বছৰ 20 বছৰ আৰু 25 বছৰ সম্পূৰ্ণ কৰে আৰু এই প্ৰতিটো ক্ষেত্ৰতে যদিহে তেখেতৰ যিটো মুঠ জমা ৰাশি হ'ব সেই জমা ৰাশিৰ পৰা 60% উইথড্ৰল নকৰে তেনে ক্ষেত্ৰত তেখেতে 10 বছৰ চাকৰি কৰি কিমান টকা পাব বা 15 বছৰ চাকৰি কৰি কিমান টকা পাব বা 20 বছৰ চাকৰি কৰি কিমান টকা পাব আৰু যদিহে তেখেতে 60% টো উইথড্ৰ কৰে অৱসৰৰ সময়ত তেনেহলে তেখেতে কিমান টকা পেনশন হিচাপে লাভ কৰিব এই আটাইখিনি কথা আজি বিশ্লেষণ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব আৰু যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা সামান্য পৰিমাণে হ'লেও উপকৃত হয় তেনেহলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই আহিছো মূল বিষয়বস্তুলৈ যে যদিহে কোনো এগৰাকী চাকৰিয়ালে এচিয়ৰ্ড পেনশন লাভ কৰিব লাগে তেনেহলে তেখেতৰ মুঠ চাকৰিকাল হ'ব লাগিব 25 বছৰ ইয়াত দিয়া আছে যে সাৰ্ভিস ইয়াৰ্স 25 বছৰ 25 ইয়াৰ্স এতিয়া যেটো এচিয়ৰ্ড পে আউট ফৰ্মুলা সেই ফৰ্মুলাটো হৈছে যে হাফ অফ পি মানে হল পে অৰ্থাৎ যেটো এভাৰেজ বেসিক পে লাষ্ট 12 মান্থৰ তাৰ আধা কৰা হ'ব ইনটু কিউ মানে হল কোৱালিফাইং সাৰ্ভিস পিৰিয়ড অৰ্থাৎ তেখেতে কিমান বছৰ চাকৰি কৰিলে হেতু মাহ হিচাপত হ'ব যদিহে 25 বছৰ চাকৰি কৰে তেনেহলে মাহ হিচাপত কি হ'ব 300 মাহ হ'ব 300 ডিভাইডেড বাই 300 তেতিয়া কি হ'ব ইয়াৰটো মানটো 1 ওলাব আৰু ইয়াত কি হ'ব যদিহে কোনো এগৰাকী মানে চাকৰিয়ালৰ যেতিয়া অৱসৰৰ সময় হ'ব 25 ইয়াৰ চাকৰি কৰাৰ পিছত যদি তেখেতৰ দৰমহা হয় 50000 টকা যদিহে তেখেতৰ দৰমহা হয় 50000 টকা তেনেহলে হাফ অফ পি হলে কিমান হ'ব 25000 रुपीस হ'ব আৰু ইনটু কিমান হ'ব এটো 1 হ'ব অৰ্থাৎ ইমানখিনি পাব আৰু প্লাস কি থাকিব দিয়ে থাকিব এতিয়া যদিহে এগৰাকী কৰ্মচাৰীয়ে অৱসৰৰ সময়ত 60% টকাটো উইথড্ৰ নকৰে তেতিয়াহে তেখেতে এইটো দৰমহা লাভ কৰিব মানে 25000 প্লাস যিখিনি দিয়ে থাকে সেই সময়ত হেতু লাভ কৰিব কিন্তু যদিহে তেখেতে 60% উইথড্ৰ কৰে তেনেহলে কিমান লাভ কৰিব যে হেতু সূত্ৰটো ইতিমধ্যে আগৰ ভিডিঅ'ত উল্লেখ কৰিছো আপোনালোকে চাব পাৰিব তথাপিও মই কৈ দিছো যে 60% উইথড্ৰ কৰিলে কি হ'ব 25000 ইনটু কিমান হ'ব 1 minus 60% মানে এটো মান লবা 40 অৰ্থাৎ 25000 ইনটু 0.40 গতিকে এটো কি ওলাব উত্তৰটো ওলাব 10000 আৰু প্লাস কি থাকিব লগত দিয়ে থাকিব মানে যদিহে এগৰাকী কৰ্মচাৰীয়ে কি কৰে অৱসৰৰ সময় 60% উইথড্ৰ কৰে তেখেতৰ দৰমহাটো হ'ব 10000 প্লাস দিয়ে খিনি থাকিব কিন্তু যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে চাকৰি কৰে 20 বছৰ তেনেহলে তেখেতে কিমান টকা পেনশন হিচাপে লাভ কৰিব যদিহে 60% উইথড্ৰ নকৰে আৰু যদিহে কৰে তেতিয়া কিমান লাভ কৰিব হেতু আমি এতিয়া চাম এতিয়া আমি কি কৰিছো যেটো আমাৰ সাৰ্ভিস ইয়াৰ্স আছে তো আমি 20 ইয়াৰ্স লৈছো আৰু 20 ইয়াৰ্সত কি হ'ব ফৰ্মুলাটো যে হাফ অফ পে সেম থাকিব ফৰ্মুলাটো হাফ অফ পে আৰু ইয়াত থাকিব কিউ মানে কোৱালিফাইং সাৰ্ভিস পিৰিয়ড হেতু যি আমাৰ মাহ হিচাপত কিমান হ'ব 20 বছৰ ললে হ'ব আমাৰ 240 মাহ হ'ব গতিকে হাফ অফ পে আমাৰ সেম আমি এটো সেমে ৰাখিছো এটো আমি চেঞ্জ কৰা নাই গতিকে আমাৰ হাফ অফ পে হ'ব আমাৰ 25000 টকা হ'ব 25000 পূৰণ আমাৰ হ'ব 180 মাহ হ'ব মানে 20 বছৰত 180 মাহ হ'ব ডিভাইড 240 মাহ হ'ব 20 বছৰৰ পৰা 240 মাহ ডিভাইডেড বাই 300 এইটো হ'ব আমাৰ ফৰ্মুলা ইয়াত কি হ'ব এতিয়া যে 25000 পূৰণ যদি আমি 240 ক আমি 3 ৰে ভাগ কৰো তেনেহলে উত্তৰটো ওলাব আমাৰ 0.8 ওলাব আৰু 0.8 ওলালে আমাৰ 25000 পূৰণ 0.8 কৰিলে আমি কিমান এনসাৰ পাম আমি 20000 টকা আমি এনসাৰ পাম আৰু এই 20000 লগত কি থাকিব ডিএ2 যোগ হৈ থাকিব অৰ্থাৎ যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে অৱসৰৰ সময়ত তেওঁৰ জমা ৰাশিৰ পৰা 60% উইথড্ৰ নকৰে তেনেহলে 20 বছৰ চাকৰি কৰিলে তেখেতে দৰমহা হিচাপত লাভ কৰিব 20000 টকা লগত কি থাকিব দিয়ে থাকিব 20000 টকা তেওঁৰ বেসিক পে মানে বেসিক পেনশন হ'ব আৰু লগত কি থাকিব দিয়ে থাকিব এতিয়া এগৰাকী ব্যক্তিয়ে যদি কিবা কাৰণত কি কৰে তেওঁৰ জমা ৰাশিৰ পৰা 60% উইথড্ৰ কৰে তেনেহলে কি হ'ব যে এই যেটো 20000 অৰ্থাৎ তেওঁৰ যেহেতু 25 বছৰ চাকৰি কাল সম্পূৰ্ণ হোৱা নাই 20 বছৰ চাকৰি কৰিছে তেখেতে লাভ কৰিব লাগে দৰমহা একচুয়ালি মানে পেনশন একচুয়ালি হ'ব লাগে 20000 টকা লগত দি থাকিব লাগে এতিয়া ইয়াতকৈ আৰু কমিব কিমান কমিব যে যদিহে তেখেতে কিমান উইথড্ৰ কৰে 60% উইথড্ৰ কৰে তেনেহলে সেই ফৰ্মুলাটো কি আছিল মই ইতিমধ্যে আগৰ ভিডিঅ'ত উল্লেখ কৰিছো যে 1 minus FW মানে পাৰ্চেন্টটো অৰ্থাৎ 1 minus ফাইনাল উইথড্ৰল অৰ্থাৎ কি হ'ব তেওঁৰ যেটো হ'ব 40% থাকিব 40% থাকিলে এটো ইনটু হ'ব ইনটু কিমান হ'ব 0.40 গতিকে যদি আমি 20000 ৰ পৰা যদি 40% কৰো তেনেহলে এইটো হ'ব আমাৰ 8000 টকা উত্তৰ ওলাব অৰ্থাৎ 8000 रुपीस আৰু প্লাস কি থাকিব
দিয়ে থাকিব এতিয়া যদিহে আপুনি কি কৰে অৱসৰৰ সময়ত 60% উইথড্ৰ কৰি দিয়ে তেনেহলে আমাৰ যেটো মিনিমাম যেটো পে আউট থাকিব 10000 হেইটোৰ পৰা বঞ্চিত হ'ব লাগিব অৰ্থাৎ 8000 প্লাস ডিএ টোহে থাকিব গতিকে কিমান টকা দৰমহা মানে পেনশন লাভ কৰিব হেতু সহজে অনুমান কৰিব পাৰিব এতিয়া আমি চাম যদিহে এগৰাকী কৰ্মচাৰীয়ে 15 বছৰ চাকৰি কৰে তেনেহলে তেখেতে 60% উইথড্ৰ নকৰিলে কিমান টকা পাব আৰু 60% উইথড্ৰ কৰিলে কিমান টকা পাব এতিয়া যদিহে এগৰাকী ব্যক্তিয়ে 15 বছৰ চাকৰি কৰে তেনেহলে নিহন্দেহে তেখেতৰ কি হ'ব বেসিক পেটো কমিব মানে লাষ্ট 12 মাহৰ যে গড় বেসিক থাকিবটো কমিব কিন্তু আমি ইয়াতে নকমাও আমি এইটোৱে ধৰিম এইটো ধৰিলে আমি চাই লম যদি কমে তাতকৈ কমিব আপোনালোকে নিজে অনুমান কৰিব পাৰিব এইটো কথা মই নকমোৱাকৈ এইটো ফিগাৰতে আমি হিচাপটো কৰি চাম যে 15 বছৰ চাকৰি কৰিলে কি হ'ব হাফ অফ পে আমাৰ কি থাকিব সেম থাকিব 25000 টকা আমি ধৰিলো হাফ অফ পে 25000 ইনটু কোৱালিফাইং সাৰ্ভিস পিৰিয়ড কিমান হ'ব এতিয়া 15 বছৰত কিমান হ'ব 15 10 গুণ 150 আৰু ইফালে 15 গুণ 30 180 হ'ব গতিকে 180 ডিভাইডেড বাই 300 তেনে ক্ষেত্ৰত কি হ'ব আমাৰ যেটো এনসাৰ ওলাব হেইটো ওলাব 0.6 ওলাব আৰু 0.6 কৰিলে আমাৰ 25000 টকা যদি আমি ইনটু 0.6 কৰি দিও তেনেহলে এনসাৰটো কিমান ওলাব আমাৰ এনসাৰটো ওলাব 15000 টকা প্লাস কি থাকিব দিয়ে থাকিব অৰ্থাৎ যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে 15 বছৰ চাকৰি কাল মানে সম্পূৰ্ণ কৰে আৰু তেখেতৰ যদিহে এভাৰেজ বেসিক পে লাষ্ট 12 মাহৰ হয় 50000 টকা যেটো মানে কি নহব পাৰে কম হ'ব পাৰে বা বেছি হ'ব পাৰে মই যেটো ফিগাৰটো একে লৈছো 50000 লৈছো যদি 50000 টকা হয় আৰু তেখেতে অন্তিম মুহূৰ্তত 60% উইথড্ৰ নকৰে তেনেস্থলত তেখেতে লাভ কৰিব 15000 টকা বেসিক মানে পেনশন আৰু লগত থাকিব দিয়ে কিন্তু যদিহে এগৰাকী ব্যক্তিয়ে কিবা কাৰণত অন্তিম সময়ত অৱসৰৰ সময়ত নিজৰ জমাধনৰ 60% উইথড্ৰ কৰে তেনেহলে কিমান টকা পাব সেই হিচাপটো কেনেকুৱা হ'ব এই যেটো লাষ্ট আমাৰ 15000 रुपीस আছে ইয়াৰ লগত কি হ'ব ইনটু এই 15000 লগত কি কৰা হ'ব 1 - 60% হলে এনসাৰটো ওলাব 0.4 হলে কিমান হ'ব উত্তৰটো ওলাব 6000 টকা 6000 টকা আৰু প্লাস কি থাকিব লগত দিয়ে থাকিব অৰ্থাৎ এগৰাকী ব্যক্তি যাৰ অৱসৰৰ সময়ত মানে লাষ্ট 12 মাহৰ গড় বেসিক পে হয় 50000 টকা তেনে এগৰাকী ব্যক্তিয়ে 15 বছৰ চাকৰি কৰাৰ পিছত তেখেতে যদিহে নিজৰ জমাধনৰ 60% উইথড্ৰ নকৰে তেখেতে পেনশন লাভ কৰিব 15000 টকা বেসিক পেনশন প্লাস দিয়ে থাকিব আৰু যদিহে তেখেতে লাষ্ট মুহূৰ্তত 60% ধনটো উইথড্ৰ কৰি দিয়ে তেনেহলে তেখেতে যেটো পেনশন লাভ কৰিব হেতু হ'ব এচিয়ৰ্ড পে আউট হ'ব 6000 টকা আৰু লগত থাকিব ডিএ অৰ্থাৎ ডিএ যদি 50% ধৰা হয় তেনেহলে 9000 টকাহে মাত্ৰ লাভ কৰিব ডিএ প্লাস মানে পেনশন মিলি মানে এচিয়ৰ্ড পেটো মিলি বেসিক পেটো মিলি গতিকে কিমান এটা আসলতে আমাৰ কাৰণে দুখৰ কথা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এতিয়া যদি 10 বছৰ চাকৰি কাল সম্পূৰ্ণ কৰি এজন ব্যক্তিয়ে মানে কি কৰে পেনশন লাভ কৰিব বিচাৰে তেনেহলে কি হ'ব এটো আপোনালোকে নিশ্চয় গম পায় যে যদিহে 10 বছৰ চাকৰি কাল সম্পূৰ্ণ কৰে কিন্তু তেখেতে যদিহে অন্তিম মুহূৰ্তত মানে অৱসৰৰ সময়ত যদি 60% উইথড্ৰ নকৰে তেনেহলে তেখেতে এচিয়ৰ্ড পে লাভ কৰিব 10000 টকা লগত দিয়ে থাকিব কিন্তু যদিহে হেগৰাকী ব্যক্তিয়ে অৱসৰৰ সময়ত 60% ধন উইথড্ৰ কৰে তেনেহলে কিমান টকা পাব আমি হেতু হিচাপ কৰি চাম এতিয়া যদিহে চাকৰি কাল হয় কিমান 10 বছৰ তেতিয়া কি হ'ব বেসিক পেটো এইটোৱে ৰাখিছো আমি বুজি পাৰো বিধাৰ কাৰণে এইটো ৰাখিছো এটো কম হ'ব নিশ্চয়কৈ কম হ'ব ইমানখিনি নহয় 10 বছৰ বেসিক পে ইমানখিনি নহয় হায়াৰ পে স্কেলত চাকৰি কৰিলে নিশ্চয় হ'ব গতিকে আমি এইটো ধৰিছো এতিয়া আমাৰ কি হ'ব কোৱালিফাইং সাৰ্ভিস পিৰিয়ড ইন মান্থস কিমান হ'ব 10 বছৰত 120 মাহ হ'ব 120 ডিভাইডেড বাই কিমান হ'ব 300 হ'ব এতিয়া কিমান ওলাব যে 25000 ইনটু আমাৰ 120 ডিভাইডেড বাই 300 হলে কিমান ওলাব 0.4 ওলাব তেনেহলে 25000 টকাৰ 0.4 কিমান ওলাব 10000 ওলাব অৰ্থাৎ এইটো হল কিমান আমাৰ প্লাস দিয়ে থাকিব এইটো হল 50000 টকা বেসিক পেড মানে 60% উইথড্ৰ নকৰিলে এইখিনি পাব যদিহে উইথড্ৰ কৰে তেতিয়া কি হ'ব এই 10000 ৰ লগত কি হ'ব এইটো আমাৰ ইনটু 60% উইথড্ৰ কৰিলে বাকি থাকিব 40% গতিকে 0.4 10000 ৰ 0.4 কিমান হ'ব এইটো উত্তৰ ওলাব আমাৰ 4000 টকা প্লাস থাকিব কিমান দিয়ে থাকিব অৰ্থাৎ মিনিমাম 10 বছৰ চাকৰি কাল সম্পূৰ্ণ কৰি এগৰাকী ব্যক্তি যদি লাষ্ট গড় বেসিক পে হয় 50000 টকা আৰু তেখেতে যদিহে অৱসৰৰ সময়ত 60% ধন উইথড্ৰ কৰে তেনেহলে তেখেতে কি লাভ কৰিব মাত্ৰ 4000 টকা এচিয়ৰ্ড বেসিক পে লগত কি থাকিব বেসিক পেনশন লগত থাকিব দিয়ে মানে ধৰি লওক 6000 ৰ পৰা 7000 টকা পৰ্যন্ত এটা সাধাৰণ এটা এমাউন্ট লাভ কৰিব যেটো একেবাৰে আমাৰ কাৰণে দুখজনক গতিকে এইখিনি সূত্ৰ প্ৰয়োগ কৰি আপোনালোকৰ সাৰ্ভিস পিৰিয়ড কিমানখিনি হ'ব সেই হিচাপ কৰি চালে আৰু অৱসৰৰ সময়লৈকে আপোনাৰ যেটো মানে লাষ্ট 12 মাহৰ গড় বেসিক পে হোৱা সম্ভাৱনা আছে হেতু এটা অনুমান কৰি ল'ব পাৰিব
অনুমান কৰি লোৱাৰ পিছত আপোনালোকে নিজে নিজে আপোনালোকৰ যেটো মানে পেনশন লাভ কৰিব লগা এমাউন্ট আছে হেতু 60% উইথড্ৰ কৰিলে কিমান হ'ব আৰু নকৰিলে কিমান হ'ব সহজতে হিসাব কৰি উলিয়াব পাৰিব গতিকে এইখিনি আছিল আজিৰ ভিডিওটো যদি এই ভিডিওটো চাই আপোনালোকে অলপ হলেও উপকৃত হৈছে তেনহলে নিশ্চয়কৈ লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিও পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ